হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ ভালে দিয়ক। আজি ওলালোঁ ৰাস চাবলৈ। প্ৰথমতে আমি চালোঁ মিৰ্জাৰ ৰাস। এয়া মিৰ্জাৰ ৰাসত প্ৰথম সোমাই আহিলোঁ। এয়া গেটখন। আমি যিখিনি চালোঁ, যিমান দূৰ পাৰোঁ আপোনালোকক অলপ অলপকৈ মই দেখাব চেষ্টা কৰিছোঁ। এইফালে ৰাখিছে গণেশ দেৱতা আৰু এইফালে ৰাখিছে আমাৰ প্ৰিয় গায়ক শ্ৰদ্ধাৰ জুবিন গাৰ্গ দেৱক। ধুনীয়াকৈ ডাঙৰ এখন পোষ্টাৰ দি ইমান ধুনীয়াকৈ ৰাখিছে জুবিনদাৰ ফটোখিনি। তাৰপাছত এইফালে আকৌ মই আগুৱাই গৈ আছোঁ আৰু আপোনালোকে চাই থাকক। ময়ো চাই গৈ আছোঁ, আপোনালোককো দেখুৱাই গৈ আছোঁ। এয়া নেউলা লক্ষিন্দাৰৰ বিয়া। অকণমান কেপচাৰ কৰি আনিলোঁ। তাৰপিছতে আহিল যোগমায়া। এয়া আহিল দৈৱকী আৰু বসুদেৱৰ কাৰাগাৰত যেতিয়া আছিল কংসৰ জন্ম পাইছিল কৃষ্ণ, সেই দৃশ্যটো। তাৰপিছত এয়া বসুদেৱে লৈ যাই আছে মথুৰালৈ কৃষ্ণক। এইফালে আনি যোগমায়াৰ কাষত কৃষ্ণক থৈ যোগমায়া ইয়াৰ পৰা লৈ যাব। তাৰপিছত এয়া আহিল পুতনা বধ। পুতনা বধখিনি যে চাই ইমান ভাল লাগিছে। বাবুহঁতেতো ভয়তে ওচৰতে যাব পৰা নাছিল, মানে ভইচটো বিৰাট বেয়াকৈ দিছে। বৰ ভালো লাগিছে। একদম যেনেকুৱা তাই ৰাক্ষসনী নিজে মৰাৰ আগতে যিটো চিঞৰ দিছিল, ঠিক তেনেদৰে চিঞৰৰ ভিডিঅ' এটা বনাই ৰাখিছে তেওঁলোকে, মানে অডিঅ' দি থৈ দিছে। এয়া আহিল কালিয়া দমন। যিমান দূৰ পাৰোঁ মই দেখুৱাই আছোঁ আপোনালোকক, চাবচোন। চোৱাসকলে বাৰু চাইছে। আৰু এয়া আহিল বৃন্দাবনখন। ধুনীয়াকৈ বৃন্দাবনখন তেওঁলোকে বনাইছে। এইফালে কিছুমান গীতাৰ মানে কৃষ্ণ আৰু অৰ্জুনৰ যেতিয়া যুদ্ধখনৰ আগমুহূৰ্তৰ কিছুমান